আমাৰ এটা কাহিনী শুনা দিয়া। কাহিনী শুনিবা? কি কাহিনী শুনিবা? এইটো কাহিনী। কাহিনী মানে কি? এইটো কাহিনী। ও ৰজাৰ কাহিনী। ও পাপা। ওকে। ওকে মই বাই। তোমাক এটা ৰজাৰ কাহিনী শুনাম ন? ৰবা এটা কাহিনী শুনাম। কাহিনীটো কি নাম? বতাহৰ ঋণ। বতাহৰ ঋণ। বতাহৰ ঋণ মানে কি? বতাহ যেতিয়া ঋণ হয় এইটো বতাহৰ ঋণ বুলি কয়। এসময়ত কাঞ্চনপুৰ নামৰ এখন দেশ আছিলে। সেইখন দেশত ভানুপ্ৰতাপ নামৰ এটা ৰজা আছিলে। সি ৰজাজনে কি কৰে, জীৱ জন্তু চিকাৰ কৰি খুব ভাল পায়। জীৱ জন্তু যে মাৰে, চিকাৰ কৰে, এনেকে ধনুকাৰ মাৰে, এই তেনেকে চিকাৰ কৰি খুব ভাল পাইছিলে। আৰু লগে লগে কি কৰিছিলে সি ৰজাটো সেই গছ গছনিবিলাক এনেকে যেনি তেনি কাটি ফুৰে। জংঘল গছ গছনি কাটি পেলাই দিয়ে। আৰু সি প্ৰায় মানে কি কৰে, লগত মানে কি লৈ যায়, সৈন্য সামন্তবিলাক লগত লৈ গছ বন কাটি চিকাৰ কৰি ঘূৰি ফুৰিছিলে। এবাৰ কি হ'ল, এবাৰ চিকাৰত যাওঁতে কি হ'ল, ভানুপ্ৰতাপ ৰজাই হাবিখনত কি ৰাতি থাকিব লগা হ'ল। ৰাতি থাকোঁতে তেতিয়া মন্ত্ৰীক কি বুলি আদেশ দিলে, মন্ত্ৰী আৰু সৈন্য সকলো গছ কাটিবলৈ গছ চছ কাটিব দিছিলে। তেতিয়া মন্ত্ৰী আৰু সৈন্যবিলাকে গছ কাটিব নিবিচাৰি ৰজাক ক'লে, মহাৰাজ, গছবোৰ কটাতকৈ ৰাতিৰ বাবে আমি গছৰ ওপৰতে ঘৰ বনাম। কিন্তু ৰজাই সকলোকে আদেশ কি বুলি দিলে, আদেশ নিদিলে। তাৰমানে কি গছবিলাক ঘৰ বনাবৰ আদেশ নিদিলে। আৰু নিজৰ তৰোৱাল ওলাই এজোপা গছ কাটিলে। নিজে গছ কাটিলে। নহয়, তেতিয়া গছজোপাই মাত লগালে, মোক নাকাটিবা মহাৰাজ, মোক নাকাটিবা। মই জীৱ জগতলৈ বিশুদ্ধ বায়ুৰ যোগান ধৰোঁ। মই বতাহ গছ। কিন্তু ৰজাই কি কৰিলে, গছডালৰ কথা নুশুনিলে। নুশুনি পেলাই এনেকৈ আঘাত কৰিলে। তেতিয়া কি আহি গ'ল, হঠাৎ চাৰিওফালৰ পৰা ধূলি একদম বতাহ আহিলে। বতাহ আহি চকুৱে দেখা নোপোৱা হৈ গ'ল। হোৱা নাই নহয়। তাৰপিছত তেতিয়া কি হ'ল, যেতিয়া বতাহ মাৰিলে তেতিয়া ৰজাৰ অন্তকণ্ঠ খুব শুকাই গ'ল, একদম পানী পিয়াহ ধৰিলে। ৰজাই তেতিয়া মন্ত্ৰীক চিঞৰি কৈছে, হেৰি লৈ আহ, পানী লৈ আহা, মোক সহায় কৰা। তেতিয়া কোনো তেওঁৰ ওচৰত আহিব নোৱাৰিলে। তাৰপিছতে যেতিয়া পানীও নাপালে জংঘলৰ মাজত, তেতিয়া কি দৌৰি গৈ এখন আশ্ৰমৰ ওচৰ পালেগৈ। জংঘলত তেতিয়া কি থাকে, ঋষিৰ আশ্ৰম থাকে। তেতিয়া মন্ত্ৰীয়ে ৰজাক মানে দাঙি মেলি হেৰিলৈ লৈ গ'ল, আশ্ৰমখনলৈ ওচৰলৈ লৈ গ'ল। তেতিয়া মন্ত্ৰীয়ে কি ৰজা ভানুপ্ৰতাপক বচাবলৈ এই তাতে আশ্ৰমত থকা ঋষিমণিটোক ক'লে, প্ৰভু মোক বচাওক, বুলি ক'লে। তেতিয়া শুকাই গ'ল। মোক পানী লাগে, তেতিয়া ঋষিয়ে কি ক'লে, ঠিক আছে মই ভাল কৰিম, কিন্তু মোক বিশুদ্ধ পানী আৰু বিশুদ্ধ বতাহ দিব লাগিব। মানে ভাল পানী আনি দিব লাগিব, তেতিয়াহে মই আপোনাক জীৱন বচাব পাৰিম। বুজিছানে? তেতিয়া লাহে লাহে যেতিয়া উশাহ কষ্ট পায়, ৰজা ভানুপ্ৰতাপৰ কি হ'ল, অৱস্থাটো একদম বেয়া হৈ গ'ল, মৰো অৱস্থা হৈ গ'ল। বুজি পালানে? তেতিয়া তেওঁ গম পালে যে নাই, মই তেতিয়া সন্মতি দিব লাগিব। তেতিয়া সি ঠিক আছে বুলি ক'লে, হ'ব মই আনি দিম বুলি ক'লে। তেতিয়া ঋষিয়ে ৰজা আশ্ৰমৰ গছ গছনিৰ ফুলেৰে ভৰা ঠাইলৈ লৈ গ'ল। এখন মানে গছ গছনি থকা জেগাত, এইবিলাক দেখিছেনে, পানী ধুনীয়া বিশুদ্ধ জেগালৈ ৰজাটোক ঋষিয়ে লৈ গুচি গ'ল। নি পেলাই তাত আশ্ৰমত ধুনীয়াকৈ গা পা ধোৱালে, সৰোবৰত পানী খালে। তেতিয়া ৰজা একদম পুৰা এনেকুৱা ষ্ট্ৰং হৈ গ'ল, আগৰ নিচিনা বল শক্তি আহি গ'ল, ভাল পালে। তেতিয়া ঋষিজনক তেতিয়া কি কৰিলে, তেতিয়া ধন্যবাদ জনালে। ঋষিজনক মানে ৰজাজনে ধন্যবাদ জনালে। তেতিয়া ঋষিয়ে ৰজাক এটা চৰ্ত কথা সোঁৱৰাই দিলে। ৰজা বিপাঙত পৰিল, যেতিয়া মানে অসুখ আছিলে, তেতিয়াতো ভাল বিশুদ্ধ পানী লাগিব বুলি কৈছিলে। বিশুদ্ধ পানী আৰু বিশুদ্ধ বায়ু ক'ৰ পৰা আহিব? গছ গছনিৰ পৰা।
গছ-গছনি পৰে, গছ-গছনি থাকিব লাগিব, তেতিয়াহে বিশুদ্ধ হাৱা আহিব, বিশুদ্ধ বায়ু আহিব, পানী আহিব, বৰষুণ হ'ব, তেতিয়া পানী হ'ব খুব। তেতিয়া ৰজাই কি কৰিলে, তেতিয়া ৰজা ভানুপ্ৰতাপে আগৰ নিজৰ যিটো মতত আছিলে, সি গছ-গছনি কাটিছিলে, তাৰ পিছৰ পৰা সি গছ-গছনি নাকাটা হৈ গ'ল। এটা ভাল ৰজা হিচাপে ৰাজ্য চলাবলৈ ল'লে। তেতিয়া গছ-গছনি ফল ফুল চব ভৰি গ'ল, উশাহ পাবে। তেতিয়া কাহিনীটো আমি